নলবাৰীৰ সোণকুৰিহাট নিখোজ গিৰিন বৈশ্য পাগলাদিয়া নৈৰ সোণকুৰিহাৰ দলঙৰ কাষত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে এখন বাইচাইকেল। দেওবাৰৰ পৰা নিখোজ হৈ আছে গিৰিন বৈশ্য। পাগলাদিয়া নদীত পৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। গিৰিন বৈশ্যক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে SDRF বাহিনীয়ে। বুলি তেওঁ যোৱাকালি মোটামুটি 1:30 বজাৰ পৰা নোহোৱা হৈছে। বজাৰত গৈছিল আৰু দুপৰীয়া ভাত খোৱা টাইমত ঘৰত নহাৰ কাৰণে বিচাৰিছিল আৰু বিচাৰ খোচাৰ আৰম্ভ হৈছিলে। তাৰপিছত 2 ঘণ্টামান পিছত এই সোণকুৰিয়াৰ দলঙৰ ওপৰত তেওঁৰ চাইকেলখন পাইছিলে আৰু তেতিয়াৰ পৰা পুলিচৰ লগত আৰু SDRFৰ লগত যোগাযোগ কৰা হৈছে। পিছত এতিয়া বিচাৰ খোচা চলি আছে আৰু যোৱাকালি ৰাতিও গধূলিলৈকে বিচাৰিছে। বতৰ বেয়া হোৱাৰ কাৰণে পিছত আৰু আন্ধাৰ হোৱাৰ পিছত আৰু বিচৰা নাই আৰু আজি ৰাতিপুৱা পুনৰ আহিছে, আহি তেওঁলোকে চাৰ্চ কৰি আছে। কি সন্দেহ কৰে আপোনালোকে? ঘৰৰ মানুহ তেওঁ কেইদিনমান আগৰ পৰা মানে আসাম টক্স আপোচবিহীন অসম কণ্ঠ।